ঠান্ডা ঠান্ডা স্যার আমরা খাইয়ে চাইছি বাচ্চাটা পুরা মায়া দেওয়া বাচ্চাটা পুরা মায়া ফেক ডক্টৰ বা ভুৱা চিকিৎসক এইসকল লোকৰ বিৰুদ্ধে কাছাৰ পুলিচে যিটো অভিযান যোৱা 2-3 মাহ ধৰি চলাই আছে সেইটো চলি আছে আৰু যোৱাকালি আমি গোপন সূত্ৰে গম পাইছিলোঁ যে সোণাই অঞ্চলত এটা এনেকৈ ভুৱা চিকিৎসক এজনে চিকিৎসা কৰি আছে বুলি আমি আমাৰ আৰক্ষীৰ দল পঠিয়াইছিলোঁ আৰু তেখেতক হাতে নাতে তাত ধৰাত পেলাইছিলোঁ নাগদিগ্ৰাম পাৰ্ট 4 সোণাই থানাৰ অন্তৰ্গত তাত ৰাজু হক লস্কৰ নামৰ এজন ব্যক্তি তেখেতে ডক্টৰ ৰাজু হক লস্কৰ বুলি তেওঁলোকে পৰিচয় দি এখন ব্যক্তিগত প্ৰতিষ্ঠান আছে ববি হেল্থ কেয়াৰ বুলি তাত তেখেতে চিকিৎসা কৰিছিলে আৰু তাতে তেওঁক হাতে নাতে ধৰাত পেলোৱা হৈছিলে আৰু তাত সেই প্ৰতিষ্ঠানতে কিছু তেওঁ কৰা প্ৰেছক্ৰিপশ্যন কিছু তাৰ পৰা আৰু অন্যান্য নথিপত্ৰসমূহ আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ এইজন ব্যক্তিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু ন্যায়িক হিৰাসতলৈ তেওঁক প্ৰেৰণ কৰা হৈছে আৰু এই সন্দৰ্ভত সোণাই পিএছ কেছ নম্বৰ 71/25 গোচৰটো ৰুজু কৰা হৈছে আৰু ইয়াত ইতিমধ্যে তদন্ত আৰম্ভ হৈছে ডকুমেণ্টবিলাক ক'ৰ পৰা আহিছে আমি এই সম্পৰ্কে এতিয়াও বিতংভাৱে আপোনালোকক দিব নোৱাৰিম কাৰণ এইটো এটা দুষ্ট চক্ৰ আছে আৰু এইটো ক'ৰ পৰা হৈ আছে আপোনালোকে দেখা পাইছে যে আমি বিগত কিছুদিন ধৰি অবিৰতভাৱে এই দুষ্ট চক্ৰৰ বিৰুদ্ধে বা এই ভুৱা চিকিৎসকসকলৰ বিৰুদ্ধে আমি অভিযান চলাই আহিছোঁ আৰু আমি আশা ৰাখিছোঁ যে এইটো যিটো চক্ৰ সেইটোক আমি সম্পূৰ্ণভাৱে উৎখাত কৰিব পাৰিম এতিয়ালৈকে আমাৰ তদন্ত চলি আছে আৰু এই তদন্তৰ যেতিয়ালৈকে মানে কিমান অগ্ৰগতি হয় আমি পিছৰ পৰ্যায়ক্ৰমে আপোনালোকক জনাম 2007-8 থেকে যে কমপ্লিটলি সেপাৰেট থাকিব কাৰণ কি এইটো যিটো সেকশন আমি বহাইছো সেইটো তদন্ত ইয়াত চলিব আৰু যদি এনেকুৱা কিবা ঘটনা আছে বা আছে আমি এইটো চাম স্যার আগতে স্যার ববি এটা মানে ক্লিনিক খুলি চিকিৎসা চালাইছিল তার পিছত এই বেবি করেছে এই বিষয়ে আপনি কি বলবেন